ধূপধাৰা চেলাবৰীত চাঞ্চল্যকৰ ঘটনা। নিশাৰ আন্ধাৰৰ সুযোগ লৈ অচিনাক্ত দুৰ্বৃত্তই জ্বলাই দিলে শালি ধানৰ খেৰ। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় মহিবুল ইছলামৰ ঘৰৰ চোতালত মেলি দিয়া ধান খেৰ। কোনো অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ। গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত চেলাবৰীত আজি পুৱতি নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। নিশাৰ আন্ধাৰৰ সুযোগ লৈ কোনো দুৰ্বৃত্তই মহিবুল ইছলাম নামৰ কৃষকগৰাকীৰ ঘৰৰ চোতালত মেলি দিয়া শালি ধানৰ খেৰ জ্বলাই দিয়ে। প্ৰাপ্ত তথ্য অনুসৰি মহিবুল ইছলাম নামৰ কৃষকগৰাকীয়ে মৰণা মাৰি ধান খেৰসমূহ মেলি দিছিল ঘৰৰ চোতালত। কিন্তু পৰিতাপৰ বিষয় যে উক্ত ধান খেৰসমূহ কোনো দুৰ্বৃত্তই আন্ধাৰৰ সুযোগ লৈ অগ্নিসংযোগ কৰাত ধান খেৰসমূহ জ্বলি ভস্মীভূত হয়। খেতিয়কগৰাকীয়ে খেৰ জ্বলি থকাৰ উমান পাই পানী ঢালি খেৰ জুই নমাবলৈ সক্ষম হয় যদিও ইতিমধ্যে খেৰসমূহ জ্বলি ভস্মীভূত হয়। প্ৰশ্ন হয়, কোনে কি অভিপ্ৰায়ৰ বাবে কৃষকগৰাকীৰ ধান খেৰত অগ্নিসংযোগ কৰে? এই লৈ এতিয়া ৰাইজৰ মাজত চেপা উত্তেজনা বিৰাজ কৰা পৰিলক্ষিত হৈছে। কেনেদৰে সংঘটিত হ'ল কওকচোন। তাৰমানে ঘটনাটো আমাৰ এটা অনুমান আৰু কি, ৰাতি প্ৰায় 2-2:30 বজাৰ ঘটনা হ'ব। কিন্তু আমাৰ ফাদাৰে যেতিয়া নামাজ পঢ়িবৰ কাৰণে উঠিলে 3টা বজাত উজু কৰিবলৈ উঠাতে তেতিয়া কি হ'ল, চাইজে জুই। আমাৰ দমকলৰ পাৰত তাৰমানে খেৰখিনি থোৱা হৈছিল, দমকলৰ পাৰত প্লাছ আমাৰ ঘৰৰ লগতে চাৰিওফালে ঘৰ, খেৰখিনি থোৱা হৈছিল। ফাদাৰে যেতিয়া নামাজ পঢ়িবলৈ উঠাতে তেতিয়া চাইজে জুই। তেতিয়া চব ল'ৰা ছোৱালীবিলাক মাতাতে আমি উঠি চালোঁ যে হয় জুই। তেতিয়া আৰু আমাৰ দৌৰা দৌৰি ঘৰত লাগিবলৈ ধৰিছে জুই। বেৰত যে ঘৰৰ বেৰা কিহৰ বেৰা আছে, আমাৰ বাউণ্ডাৰী বেৰা আছে, বাউণ্ডাৰী বেৰা জুই লাগিছে। জুই লগাৰ ফলত হ'ল কি, আমি তাৰমানে কাকো মাতিবলৈ তেতিয়া সময় নাই। তাৰপিছত হ'ল কি, আমাৰ আৰু চব মানুহে পানী দিয়াৰ কাৰণে ব্যস্ত হৈ গ'লোঁ। ব্যস্ত যোৱাৰ ফলত জুইখিনি কোনোমতে আমি নুমাবলৈ সক্ষম হৈছোঁ আৰু কি। ফায়াৰ ব্ৰিগেডক জনোৱা নাই, তাৰমানে মাথা কাম নকৰা হৈ গৈছে নহয়। ইফালে ঘৰত জুই লাগি যায়, ফায়াৰ ব্ৰিগেডক কেনেকৈ জনাওঁ? মানে আপোনালোকৰ ঘৰৰ মানুহখিনি বা ৰাইজৰ মানুহে ৰাইজৰ মানুহ মানে অহা নাই। ৰাতিৰ কথাটো 3টামান বজাত ঘৰৰ মানুহখিনিয়ে আমি 10-12জন দি আছোঁ, গোটেইখিনি ধৰিয়ে জুইখিনি নুমাই দিয়া হৈছে। পিছত এতিয়া কি ভাবে, কোনে জুই লগাই দিলে? মানে এতিয়া কোনোবা দুষ্কৃতিকাৰী হয়তো ঘটনাটো কৰিছে। সেনেকুৱা যাৰ মনোভাৱ বেয়া, যিবিলাক মানুহৰ মনোভাৱ বেয়া সেই ধৰণৰ মানুহে কৰিছে। ভাল মনোভাৱৰ মানুহটো সেনেকুৱা নকৰে। কিমান মান খেৰত জুই লাগিছে? খেৰ মানে এতিয়া 3 বিঘা 3.5 বিঘা মাটিৰ খেৰ আছিল, সম্পূৰ্ণ জ্বলি ভস্মীভূত হৈছে। লগতে চাইকেল এখন আছিল, আমাৰ সৰু বাচ্চা এটা চাইকেল এটা আছিল, চাইকেলখনো জ্বলি গৈছে। কাৰ ঘৰত জুই জ্বলিছে? ঘৰটো হ'ল মোৰ সৰু ভাইটি মকিবুল হক। তেওঁৰ ঘৰ চেলাবৰী বুলি কয়, অৰ্থাৎ আমবাৰী প্ৰাৰ্থী, ধূপধাৰা থানা। আৰক্ষীক জনোৱা হৈছে নেকি? আৰক্ষীক আমি জনোৱা নাই, প্ৰয়োজন হ'লে জনাব লাগিব। আৰু আমি ইতিমধ্যে VDPৰ প্ৰেচিডেণ্ট বা ছেক্ৰেটাৰীক আমি মাতি আনিছিলোঁ, মাতি আনি তেওঁকো বস্তুটো দেখালোঁ। তেওঁ কৈছে বোলে হ'ব, আমি জানি গ'লোঁ। কেতিয়াবা কিবা হেল্প কৰিব লগা হ'লে আমি কৈ দিম, যিখিনি চালোঁ আমি সেইখিনি কৈ দিম আৰু সেনেকুৱা কৰিলে। এই ক্ষেত্ৰত প্ৰশাসন তথা চৰকাৰক কি আহ্বান জনাব? প্ৰশাসনক এই মই অনুৰোধ জনাওঁ যে, বা চৰকাৰক এই অনুৰোধ জনাওঁ যেন ভৱিষ্যতে যেন এনেকুৱা কাম আৰু কোনো মানুহৰ ঘৰত নহয়, প্ৰশাসনে যেন সুব্যৱস্থা কৰে আৰু কি। মানে ওচৰতে ঘৰ আছিল, চাৰিওফালে ঘৰ, হয়তো এনেকুৱা 10 মিনিট বা 15 মিনিট পিছত আমাৰ ঘৰত জুই লাগি গ'ল হয়।